মোৰ এজনী ছোৱালী আছে। এই ছোৱালীজনী মাকৰ লগত মানে ব্যৱসায় ক্ষেত্ৰত গুৱাহাটীত গৈছিল। তাতে চুনতুলিৰ এজনী ছোৱালীৰ লগত মানে বান্ধৱী সম্পৰ্ক হৈ ৰিলেশ্যন হৈ তাৰপিছত গভীৰ তেওঁলোকৰ এটা সম্পৰ্ক হৈ বান্ধৱীৰ নিচিনা। তাৰপিছত ঈদৰ আগত যোৱা ঈদৰ আগত এসপ্তাহমান আগত আমাৰ ৰুণুৱাত আহিল। গতিকে ৰুণুৱাত অহাৰ পিছত আমাৰ গাঁওখনত যেতিয়া আহিল, অহাৰ পিছত ইহঁতৰ ঘৰত থাকিল এক ৰাতি। থাকাৰ পিছত এটা ৰাতি থাকাৰ পিছত গতিকে এই ছোৱালীজনী যে মোৰ চুনতুলিৰ যিজন ছোৱালী আছে, সেই ছোৱালীজনীয়ে এই ইহঁত পলুৱাই ৰাতি 3 বজামান বজাত ৰাতি 3টামান বজাত মানে একদম ফাৰ্ষ্ট টাইম কি পলাই লৈ গুচি গৈছে। আপোনালোকে মাটিয়াত কিবা থানাত এজাহাৰ দিছে নেকি? থানাত মানে আমাৰ লোকেল যিটো থানা আছে মাটিয়া আৰক্ষী থানাত মানে এজাহাৰ দাখিল কৰা হৈছে। গতিকে আমাৰ আৰক্ষী মহোদয়ে OC মহোদয়ে খুব মানে চেষ্টা চলাই আছে উদ্ধাৰ কৰাৰ কাৰণে। গতিকে ইয়াৰ দ্বাৰা সমূহ অসমবাসী ৰাইজক মই জনাব খুজিছোঁ যে এটাই অনুৰোধ কৰিছোঁ যে যাতে যদি ছোৱালীজনক, নিৰীহ ছোৱালী, যদি ছোৱালীজনীক আপোনালোকে কাৰো দৃষ্টিগোচৰ হয়, কোনোবাই দেখে, গতিকে আপোনালোকে মোবাইল নম্বৰ দিয়া থাকিব, স্ক্ৰীনত দিয়া আছে। এই নম্বৰত আপোনালোকে যোগাযোগ কৰি নাইবা আপোনালোকৰ নিজৰ আৰক্ষী চকীত সমজাই দি নাইবা আমাৰ মোবাইল নম্বৰত যোগাযোগ কৰি দি ইয়াৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু গতিকে এই যিজন ছোৱালী আছে, এই ছোৱালীজন মানে শুনা পাইছোঁ ইমান এজন ভাল ছোৱালী নহয়। আগতো ক'ৰবাৰ পৰা এনেকুৱা বন্ধু বান্ধৱী সম্পৰ্কে কৰি ছোৱালী পলুৱাই লৈ যাই থাকে। গতিকে ছোৱালীজনীক আমি আইনৰ আওতাত আনি ইহঁতক আইনগতভাৱে শাস্তি প্ৰদান কৰিব লাগে। এইখিনিয়ে আইন আৰু চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ ৰাইজে।